হেল্ল' এভৰিৱান, আজি আমি যাবলৈ ওলাইছোঁ সন্ধিয়া মন্দিৰলৈ। যিহেতু বাহঁতৰ ওচৰতে বহুতকেইটা মন্দিৰ আছে আৰু এই মন্দিৰলৈ মই আগতেও আহিছোঁ, কিন্তু যোৱাবাৰ ভিতৰত সোমোৱা নাছিলোঁ। এইবাৰ ভিতৰত সোমালোঁ আৰু সেৱা কৰি মেলি ল'লোঁ। ইয়াতে হনুমান মন্দিৰ, শিৱ মন্দিৰ, বহুতকেইটা মন্দিৰ আছে আৰু ওচৰতে ফিল্ডো আছে, তাতে মানুহবিলাকে বহে আহিলে। আৰু আমাৰ চাগে অসমত এতিয়া আন্ধাৰে হ'ল, এতিয়াতো ইয়াত 6:30 বাজিছেহে, এতিয়াও ৰ'দ ওলায়ে আছে। ওচৰতে ডাঙৰ মেলা এখনো আহিছিলে, কিন্তু আমি মেলাখনত নোসোমালোঁ যিহেতু অলপ আগত বৰষুণ পৰি গৈছে। গোটেই ফিল্ডখন বোকা হৈ আছে আৰু মন্দিৰৰ বেক চাইডে এনেকৈ বহুত ডাঙৰ শিৱ মূৰ্তি এজন আছে। এয়া পানীৰ মাজত, সঁচাকৈ ভিউটো বহুত বেছি ধুনীয়া। ইয়াতে আমি ফটো উঠিলোঁ আৰু মই দুটামান ভিডিঅ'ও বনাই ল'লোঁ। আৰু এনেকৈ মন্দিৰলৈ আহিলে মনটো বিৰাটেই বেছি ভাল লাগে। মন্দিৰৰ পৰা ওলাই আমি চিধাই গ'লোঁ চাওমিন খাবলৈ আৰু এয়া আমি ভেজ চাও খালোঁ। যিহেতু ইয়াতে শাওণ মাহ বিৰাটেই বেছি পালে, সেইকাৰণে আমিও মাছ মাংস একো খোৱা নাই। এয়া আমি ভেজ চাও অৰ্ডাৰ কৰিলোঁ আৰু খাই কৰি ৰুমলৈ আহিলোঁ। আৰু আজি ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।